আজি বেসিক ইংলিশ গ্রামাৰৰ নেক্সট ক্লাস। ইয়াৰ আগৰ ক্লাছত আমি পার্টস অফ স্পিচ আৰু নাউন, টাইপস অফ নাউন এইবোৰ বস্তু পঢ়িছিলো। যদি তোমালোকে ভিডিঅ'বোৰ চাই লোৱা নাই, তোমালোকে সেইবোৰ ভিডিঅ' চাই ল'বা। মই তোমালোকৰ ডিছক্ৰিপশ্যনত লিংক দি থৈ দিছো। হ'ব, আজি তোমালোকক পঢ়াম প্ৰনাউন। প্ৰনাউন মানে হ'ল সৰ্বনাম পদ। এতিয়া সৰ্বনাম পদ কি হয় চাবা। এইটো আছিলে আমাৰ পার্টস অফ স্পিচৰ এইটো 2 নম্বৰ ভাগ আছিলে। মানে নাউনটো আছিলে 1 নম্বৰ ভাগ, তাৰপিছত নেক্সট আহে প্ৰনাউন, মানে 2 নম্বৰ ভাগ। নাউন আছিলে বিশেষ্য পদ আৰু প্ৰনাউন হ'ল কি সৰ্বনাম পদ। এতিয়া প্ৰনাউন মানে কি চাবা। প্ৰনাউন হৈছে সৰ্বনাম পদ আৰু প্ৰনাউন কি যে চোৱা, নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক আমি কি বুলি কওঁ? প্ৰনাউন বুলি কওঁ। মানে নাউনৰ ঠাইত সাপোজ এটা বাক্যত এটা নাউন এটা আছে হা, সেই নাউনটোৰ ঠাইত আমি এক্সট্ৰাকে যদি কিবা এটা ৱৰ্ড যদি লগাই দিওঁ, সেই নামটো বুজোৱাৰ কাৰণে, মানে সেই যিটো নাউন আছিলে সেই নামটো বুজোৱাৰ কাৰণে বা নাম বুজোৱা যিটো পদ আছিলে সেই পদটোক বুজোৱাৰ কাৰণে যদি আমি তাত যিকোনো এটা ৱৰ্ড এটা সোমাই দিওঁ, সেই ৱৰ্ডটোৱে যদি নামটোক আইডেন্টিফাই কৰিছে, যদি নামটো যদি বুজাইছে, দেন সেইটোক আমি কি বুলি কওঁ? প্ৰনাউন বুলি কওঁ। উদাহৰণত চাবা, অৰুণ ইজ এ বয়। অৰুণ এজন ল'ৰা। অৰুণ গোজ টু স্কুল অলৱেজ। সি কি যায়? সদায় স্কুললৈ যায়, মানে অৰুণ সদায় স্কুললৈ যায়। অৰুণ হেজ 4 বুকছ, আৰু অৰুণৰ কি আছে? 4খন কিতাপ আছে। এই বাক্যত আমি কি কৰিছো? এই অৰুণক আমি কি কৰিছো? বাৰ বাৰ ইউজ কৰিছো। ইয়াত এবাৰ ইউজ কৰিছো, ইয়াত এবাৰ ইউজ কৰিলো, আৰু ইয়াত এবাৰ ইউজ কৰিলো। টোটেল আমি কেইবাৰ ইউজ কৰিছো? 3বাৰ ইউজ কৰিছো। এতিয়া টোটেল 3বাৰ, মানে বাৰে বাৰে অৰুণ শব্দটো আমি ব্যৱহাৰ কৰি থকাৰ কাৰণে কি হৈছে? শুনিবলৈ শুৱলা হোৱা নাই বা শুনি ভাল লগা নাই, হয়নে? চ' তাৰ কাৰণে আমি এটা বিকল্প পদ্ধতি আছে যে কি, এই অৰুণৰ সলনি বা নামটোৰ সলনি এইটো এটা কি হয়? নাউন হয় বা বিশেষ্য পদ হয়। এই বিশেষ্য পদটোৰ সলনি আমি এক্সট্ৰাকৈ কিবা এটা বহাব পাৰো। এই যিটো বহাম বা যিটো ৱৰ্ড আমি ব্যৱহাৰ কৰিম, তাক আমি কি বুলি কওঁ? প্ৰনাউন বুলি কওঁ। এতিয়া চাবা, অৰুণ ইজ এ বয়। অৰুণ এজন কি হয়? ল'ৰা। চেম বাক্য লিখিছো। তাৰপাছত এই অৰুণটোৰ ঠাইত মই কি লগাই দিছো? হি, মানে সি। এতিয়া এই বাক্যতে বুজাইছিল অৰুণ ইজ এ বয়, অৰুণ এজন ল'ৰা। অৰুণ গোজ টু স্কুল অলৱেজ, অৰুণ সদায় স্কুললৈ যায়। এতিয়া চাবা, অৰুণ ইজ এ বয়, অৰুণ এজন ল'ৰা। হি গোজ টু স্কুল অলৱেজ, সি কি হয়? সদায় স্কুললৈ যায়। এতিয়া হি বুলি কওঁতে কাক বুজাই আছে? এই অৰুণক বুজাই আছে। হল, যেহেতু ই অৰুণক বুজাইছে, চ' ই কি হব? এটা প্ৰনাউন হব। ঠিক একেদৰে ইয়াতো আমি অৰুণৰ ঠাইত কি ব্যৱহাৰ কৰিছো? হি ব্যৱহাৰ কৰিছো। হি হেজ 4 বুকছ, তাৰ কি আছে? 4খন কিতাপ আছে। 4খন কিতাপ কাৰ কথা কৈছে? অৰুণৰ কথা কৈছে। হল, এতিয়া এইবিলাক যে আমি ব্যৱহাৰ কৰো, হি, চি, মি নহয়, মাই, এই গোটেইবোৰ ৱৰ্ডক আমি কি বুলি কওঁ? প্ৰনাউন বুলি কওঁ। মানে এইবোৰ কি হয়? এটা নাউন যিটো থাকে, সেই নাউনটোৰ সলনি আমি কি কৰিব পাৰো? তাক ব্যৱহাৰ কৰিব পাৰো। সেইকাৰণে আমি কি বুলি কওঁ? প্ৰনাউন বুলি কওঁ। এতিয়া প্ৰনাউনৰ বহুত কেইটা ভাগ আছে। সেই ভাগ কেইটা আচলতে কি হয় জানানে? তোমালোকৰ ক্লাছ 7, 8, 9 এইকেইটাক নালাগে, কিন্তু লাগে কাক? 10। কিয় লাগে? কাৰণ এইটো কি হয়? তোমালোকৰ এক্সামত, মানে যি HLC এক্সাম হয়, যি মেট্ৰিক এক্সাম হয়, সেই এক্সামত তাৰ পৰা 1 নম্বৰ এটা কুৱেশ্যন আহে তোমালোকৰ MCQ। তাত থকা প্ৰনাউনটো কি ধৰণৰ প্ৰনাউন, সেইটো আমাক কি কৰিব দিয়ে? চিলেক্ট কৰিব দিয়ে। চ' এইটো এটা এডভান্স গ্ৰামাৰ হয়। চ' সেই এডভান্স গ্ৰামাৰ ক্লাছ নেক্সটত দি আছো। সেইখিনি আছিলে প্ৰনাউন, মানে নাউন পঢ়িলো, প্ৰনাউন পঢ়িলো। এইবাৰ আহিলে তোমালোকৰ কি 3 নম্বৰত কি আছিলে? এডজেক্টিভ, মানে বিশেষণ পদ। এতিয়া এডজেক্টিভ কি হয় চোৱা। এডজেক্টিভ মানে হ'ল, আমি তাক অসমীয়াত কি বুলি কওঁ? বিশেষণ পদ বুলি কওঁ। এতিয়া এডজেক্টিভে কি কৰে? নাউন, প্ৰনাউন আদি অইন পদৰ গুণ, দোষ, অৱস্থা আদি বুজোৱা পদক আমি কি বুলি কওঁ? এডজেক্টিভ বুলি কওঁ। মানে এডজেক্টিভে কি কৰে? নাউন, প্ৰনাউন আদি পদক কি বুজায়? দোষ বুজাব, হয়তো গুণ বুজাব। মই যদি কওঁ সেই ছোৱালীজনী ধুনীয়া, সেই ল'ৰাটো ধুনীয়া, হয়, এই যে ধুনীয়া যে কৈছো, সেই ল'ৰাটো বা ছোৱালীজনী এটা কি হয়? নাউন হয় বা প্ৰনাউন হয়, সেই বুলি কৈছো মানে। চ' সেই ছোৱালীজনী বা সেই ল'ৰাটোৰ যিটো নাউন বা প্ৰনাউন যিকোনো এটা বুজাইছে, মানে সেই নাউন বা প্ৰনাউনৰ এটা গুণ বুজাইছে। কি বুজাইছে? দুয়োটা কি? ধুনীয়া। চ' ধুনীয়াটো এটা কি হয়? গুণ হয়। চ' ধুনীয়া ৱৰ্ডটো কি হ'ব? এটা এডজেক্টিভ হ'ব। হ'ল, চাবা, এন এডজেক্টিভ says something about a noun or pronoun, মানে এটা এডজেক্টিভে কি কৰে? নাউন বা প্ৰনাউনৰ বিষয়ে কি হয়? কয়, বা যিকোনো কথা কয়। চ' এটা উদাহৰণে বুজি লোৱা। ৰীনা ইজ এ বিউটিফুল গাৰ্ল। ৰীনাটো এটা কি হয়? এটা নাউন হয় বা বিশেষ্য পদ হয়, হয়নে? এই নাউন ৱৰ্ডটোৰ মানে ৰীনা কি হয়? ধুনীয়া, বিউটিফুল বুলি কৈছে, হয়নে? চ' এই ৰীনা মানে নাউন। চ' নাউন পদটো এটা গুণ হয় নে নহয়? গুণ হয়। বিউটিফুল এটা গুণ হয়, মানে তাত ভাল হয় বা তাই দেখাত কি? ধুনীয়া। চ' বিউটিফুলটো এটা কি হ'ব? এটা এডজেক্টিভ। ঠিক একেদৰে চি হেজ এ ৰেড পেঞ্চিল। তাই কি আছে? এটা ৰঙা পেঞ্চিল আছে। এতিয়া চিটো এটা কি হয়? প্ৰনাউন হয়, মানে তাই বুলি কৈছে, মানে ইয়াত আমি নাম মেনশ্যন কৰা নাই, চৰি কি নহয়? নাউন নহয়। আৰু ইয়াত কি কৰিছে? মানে নাউনৰ সলনি ব্যৱহাৰ কৰিছে। চ' এইটো কি হয়? প্ৰনাউন হয়। এতিয়া প্ৰনাউনটো কি বুজাইছে?
she has a red pencil, তাৰ কি আছে ৰঙা পেঞ্চিল আছে, মানে এই পেঞ্চিলডালৰ এটা গুণ হয় নে নহয়, বা এই পেঞ্চিলটো এটা কি হয় নাউন হয়, হয়নে? ইয়াত দুটা বস্তু বুজাই আছে, ইয়াত এটা সৰ্বনাম পদ মানে হ'ল প্ৰনাউনটো এটা হেৰি বুজাই আছে, ঠিক আছে? পেঞ্চিলটো এটা কি হয় বিশেষ পদ হয়, নাউন হয়, এটা বস্তুৰ নাম বুজাইছে, হয়নে? চ' পেঞ্চিলটো কি হৈ আছে, পেঞ্চিলটো এটা কি বুজাইছে গুণ বুজাইছে, মানে পেঞ্চিলটো কি হয় ৰঙা, বা পেঞ্চিলডাল কি হয় এটা ৰঙা পেঞ্চিল হয়, চ' ৰঙাটো এটা কি হয় এডজেক্টিভ হয়। এইখিনি হ'ল তোমালোকৰ এডজেক্টিভ। যেনেদৰে প্ৰনাউনৰো ভাগ আছে, ঠিক তেনেদৰে এডজেক্টিভৰো ভাগ আছে, সেইখিনি আচলতে ক্লাছ 10ত লাগে। চ' তোমালোকৰ সেইখিনি এডভান্স ইংলিছ হিচাপে ক্লাছ 10ৰ যি প্লেলিষ্ট আছে, চ' সেই প্লেলিষ্টত মই দি দিম।